हेलो स्टूडेंट আজি মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ কথা আছিল কিন্তু ৰিজাল্ট নিদিলে এতিয়া কথাটো হ'ল ছাত্ৰ ছাত্ৰীসকলে বহু চিন্তিত হৈ পৰিছে ৰিজাল্টক লৈ কোৱা হৈছিল বিহুৰ আগত দিব ৰিজাল্ট বিহুলে মাত্ৰ 2 দিন বাকি আছে 11 আৰু 12 তাৰিখ এই দুই দিনৰ ভিতৰতে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ চান্স আছে পসিবিলিটিটো আছে আৰু যদি এই দুই দিনৰ ভিতৰত নিদিয়ে তেনেহলে একেবাৰে বিহুৰ পিছত দিব এতিয়া কথাটো হ'ল কোনে কিমান পাৰ্সেন্ট পাবা বুলি আশা কৰিছা কমেন্টত জনাবা প্লিজ এতিয়া কথাটো হ'ল ৰিজাল্ট কেনেকৈ চেক কৰিবা সো ৰিজাল্ট চেক কৰাৰ কাৰণে গুগল ওপেন কৰি লোৱা গুগল ওপেন কৰাৰ পাছত সাৰ্চ কৰিবা সেবা তাৰ পিছত সেবাৰ ওয়েবসাইটটো ওপেন হ'ব আৰু ইয়াত লিখা থাকিব ৰিজাল্টস বুলি ইয়াত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াত সেকেন্ড অপশনত লিখা আছে এসএসসি এক্সামিনেশন ৰিজাল্টস 2024 যেহেতু এতিয়াও ৰিজাল্ট দিয়া নাই সেই কাৰণে ইয়াত লিখা আছে 2024 যেতিয়া ৰিজাল্ট ঘোষণা হ'ব ইয়াত লিখা থাকিব 2025 সো ইয়াত ক্লিক কৰিবা তাৰ পিছত এনেকা আহিব ইয়াত ৰোল নাম্বাৰটো এন্টাৰ কৰিবা আৰু নাম্বাৰটো এন্টাৰ কৰিবা তাৰ পিছত তোমাৰ মাৰ্কশিট ওপেন হ'ব আৰু ৰিজাল্ট চাব পাৰিবা আৰু কোনে কিমান পাৰ্সেন্ট পাবা কমেন্টত জনাবা প্লিজ আজিৰ ভিডিওটোত এইখিনি আছিল ভিডিও ইনফৰমেটিভ লাগিলে চেনেল সাবস্ক্ৰাইব কৰিবা থ্যাঙ্কস ফৰ ওয়াচিং